দৰং জিলাৰ চিপাঝাৰ সমষ্টিটো বিভিন্ন দলে প্ৰচাৰ তীব্ৰতা কৰি তুলিছে আৰু যি নৱপিলত নিৰ্বাচন অনুষ্ঠিত হ'ব কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াই প্ৰচাৰ ঘৰে ঘৰে কৰা দেখা গৈছে। এই মুহূৰ্তত তেখেতে কমাৰপাৰ গাঁৱত আহিছে আৰু প্ৰচাৰ এই ধৰণে কৰা পৰিলক্ষিত হৈছে। মই যদি পাৰোঁ প্ৰথমতে আপোনাৰ চলাইছোঁ প্ৰচাৰ সাংঘাতিক তীব্ৰতাৰ আৰু একদম তীব্ৰ গতিত আমাৰ প্ৰচাৰ অভিযান চলি আছে। পূৰ্বৰ কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত এই এটা বৃহৎ অঞ্চল 4খন গাঁও পঞ্চায়ত আৰু অন্য এখন গাঁও পঞ্চায়তৰ 4খন গাঁও প্ৰায় 5খন গাঁও পঞ্চায়ত এতিয়া নতুনকৈ চিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল যোৱা যি ডিলিমিটেশ্যন হৈছিলে। গতিকে সেই অঞ্চলটো এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে সমষ্টি বহুত ডাঙৰ হৈ গ'ল। কম সময়ত বেছি ঠাই আমি কভাৰ কৰিবলগীয়া হৈছে কাৰণে আমি অলপ খৰতকীয়া কৰিছোঁ আৰু যিমান পাৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। জনসাধাৰণৰ শক্তি আমাৰ পক্ষত আছে, সেইকাৰণে মই নিশ্চিত হৈ আছোঁ যে আমাৰ বিজয়ী হ'বই। মানুহৰ ছাপোৰ্টটো গ্ৰাউণ্ডত যিটো ছাপোৰ্ট সেই ছাপোৰ্টটো মই পাইছোঁ বুলি মই ধৰি লৈছোঁ আৰু তেওঁলোকে যিমানেই কিবা বাধাৰ সৃষ্টি নকৰক কিয় আমি সেই বাধা আঁতৰাই আমি আগুৱাই যাব পাৰিম। বিধায়ক পৰমানন্দ ৰাজবংশী আমাৰ বিপক্ষত থাকিব পাৰে, কিন্তু তেওঁকতো ঢাকি ৰাখিছে। মোৰ বিপক্ষত হিমন্ত বিশ্ব শৰ্মাহে আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই মোক চেলেঞ্জ দিছে আহি চিপাঝাৰত। গতিকে হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ বিনন্দ শইকীয়া, এতিয়া চাওঁ কি হয় এইবাৰ। আৰু চিপাঝাৰত ক্ৰমে আকৰ্ষণীয় হৈ পৰিছে। চিপাঝাৰত মূলতঃ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ মাজতেই মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে।